নমস্কাৰ, মই ধনজিত কলিতা পোনপ্ৰথমে আপোনালোক সকলোকে বহুত স্বাগতম জনাইছোঁ আৰু বন্ধুসকল লৈ আহিছোঁ আপোনালোকৰ মাজলৈ অতিকে গুৰুত্বপূৰ্ণ এটা ভিডিঅ'। লগতে বন্ধুসকল আজিৰে পৰা আৰম্ভ কৰিছোঁ আপোনালোকৰ সকলোলৈ এক গুৰুত্বপূৰ্ণ প্ৰশ্নোত্তৰ শিতান, অৰ্থাৎ আহিবলগীয়া অসম পুলিচ ABUBৰ লগতে SSC GDৰ বাবে সম্ভাৱনীয় প্ৰশ্নোত্তৰ শিতান বুলি এটা প্ৰশ্নোত্তৰ শিতান আপোনালোকৰ মাজলৈ লৈ আহিছোঁ আৰু এই ভিডিঅ'সমূহৰ জৰিয়তে আমি বিভিন্ন ধৰণৰ গুৰুত্বপূৰ্ণ প্ৰশ্নসমূহ আলোচনা কৰিম আৰু আজি হৈছে আমাৰ পাৰ্ট 1 আৰু এই পাৰ্ট 1তো আমি অতিকে গুৰুত্বপূৰ্ণ প্ৰশ্ন কেইটামান আলোচনা কৰিম। মানে আজি ভিডিঅ'ত আমি যিকেইটা প্ৰশ্ন লৈছোঁ অতিকে গুৰুত্বপূৰ্ণ হয়, বিশেষকৈ অসম পুলিচ ABUBৰ বাবে লগতে SSC GDৰ বাবে। আজিৰ এই ভিডিঅ'টোৰ প্ৰথমটো প্ৰশ্ন মই লৈছোঁ আৰু এই প্ৰথম প্ৰশ্নটো মোলৈ আগবঢ়াইছিলে অসমৰ জনপ্ৰিয় ইউটিউবাৰ জিতুমণিয়ে। তেখেতে মোলৈ এই প্ৰশ্নটো যোৱাকালি পঠাইছিলে আৰু এই প্ৰশ্নটো মই পোনপ্ৰথমে আপোনালোকৰ সকলোৰে মাজত ডিছকাছ কৰিব ওলাইছোঁ। প্ৰশ্নটো আপোনালোকে নিশ্চয় সকলোৱে দেখিছে যে কি কৈছে प्रश्नटोत रथिन और ब्रथिन मिलकर एक काम 12 दिन में पूरा कर सकते हैं। वो मिलकर काम करना प्रारंभ करते हैं, लेकिन रथिन को काम की पूरा होने के 5 दिन पहले काम को छोड़ना पड़ा, जिसके परिणाम स्वरूप काम को पूरा करने में कुल 15 दिन लगे। तो ब्रथिन को स्वयं काम को पूरा करने में कितना दिन लगे होंगे। মানে বহুতেই বেছি গুৰুত্বপূৰ্ণ প্ৰশ্ন আৰু প্ৰশ্নটো নিশ্চয় আপোনালোকে সকলোৱে বুজি পাইছে হয়নে। মানে প্ৰশ্নটোত কি কৈছে, ৰথিন আৰু ব্ৰথিন দুয়ো লগ হৈ কিনে এটা কাম কিমান দিনত সম্পূৰ্ণ কৰিব পাৰে, বোলে 12 দিনত সম্পূৰ্ণ কৰিব পাৰে। তাৰ পিছত আমাক কি কৈছে যে দুয়ো লগ হৈ কামটো আৰম্ভ কৰিলে, কিন্তু কামটো শেষ হোৱাৰ 5 দিন আগত কোনে কামটো এৰি দিলে, ৰথিনে কামটো এৰি দিলে। এতিয়া যিখিনি কাম ৰৈ থাকিল সেই ৰৈ থকা কামখিনি কৰাতে কিমান দিন সময় লাগিল, সৰ্বমুঠ কামৰ সময় লাগিল 15 দিন। গতিকে যিহেতু ৰথিনে কামটো এৰি দিলে, যদি আমাক এনেকুৱাকৈ প্ৰশ্নটো কৰিছে যে যদি সেই কামটো অকলে ব্ৰথিনে কৰিব লাগে তেতিয়াহ'লে সেই কামটো তেওঁ অকলে কিমান দিনত কৰিব পাৰিব। বহুতেই গুৰুত্বপূৰ্ণ প্ৰশ্ন হয়নে। গতিকে এই প্ৰশ্নটো মই খুব ধুনীয়াকৈ আপোনালোকৰ সকলোৰে লগত আলোচনা কৰি আছোঁ। খুব ধুনীয়াকৈ আপোনালোকে চাওক যে মই প্ৰথমে আপোনালোকক যিটো লং মেথড বা যিটো ট্ৰেডিশ্যনেল মেথড সেইটো দেখুৱাই দিছোঁ, কিয়নো আপোনালোকে কনচেপ্টটো জনাটো বহুত দৰকাৰী। তাৰপিছত মই শ্বৰ্ট ট্ৰিক্স আপোনালোকৰ মাজলৈ লৈ আহিম হয়নে। গতিকে চাওক আপোনালোকে পোনপ্ৰথমে আপোনালোকে এটা সূত্ৰ এনেকৈ মনত ৰাখিব। মই বহিখন উলিয়াই লৈছোঁ, নিশ্চয় আপোনালোকে দেখিছে হয়নে। গতিকে চাওক পোনপ্ৰথমে এটা মানে সূত্ৰ আপোনালোকে সকলোৱে মনত ৰাখিব। এই টাইম এণ্ড ৱৰ্কৰ বাবে আপোনালোকে মনত ৰাখিব যে মুঠ কাম, এনেকৈ আপোনালোকে সকলোৱে লিখি ল'ব, মুঠ কাম, অ'কে, মুঠ কাম সমান আমি কি কৰিব লাগে, কাৰ্যক্ষমতা, একদম ধুনীয়াকৈ শুনিব আপোনালোকে, কাৰ্যক্ষমতা পূৰণ সময়। অ'কে, এই বস্তুটো আপোনালোকে সকলোৱে ধুনীয়াকৈ লিখি দিব এইটো সূত্ৰ, আৰু এই সূত্ৰটোৱে আমাক বহুত কামত দিব ঠিক আছে। মানে আমি যদি টোটেল ৱৰ্ক উলিয়াব লাগে, অ'কে, টোটেল যদি আমি ৱৰ্ক উলিয়াব লাগে, টোটেল ৱৰ্ক সমান কি হ'ব, কাৰ্যক্ষমতা মানে হৈছে আমাৰ এফিচিয়েঞ্চি, অ'কে, এফিচিয়েঞ্চি। আৰু সময় মানেতো আপোনালোকে জানেই, সময় মানে কি হয় আমাৰ ইংৰাজীত আমি টাইম বুলি কওঁ। মানে টোটেল ৱৰ্ক ইকুৱেল কি হৈছে, এফিচিয়েঞ্চি ইনটু টাইম। গতিকে এই যিটো কনচেপ্ট, এই কনচেপ্টটো আপোনালোকে সকলোৱে ভালকৈ মনত ৰাখক যে টোটেল কাম সমান কি হ'ব, সদায় এফিচিয়েঞ্চি আৰু সময়খিনি আমি পূৰণ কৰিব লাগিব। এতিয়া চাওক আমাক প্ৰশ্নটোত কি কৈছিলে যে ৰথিন আৰু ব্ৰথিন দুয়ো লগ হৈ কিনে এটা কাম কিমান দিনত সম্পূৰ্ণ কৰে, বোলে 12 দিনত সম্পূৰ্ণ কৰে। গতিকে মই প্ৰথমে ধুনীয়াকৈ লিখি লৈছোঁ। এইটো যিহেতু ট্ৰেডিশ্যনেল মেথড হয় আৰু যিহেতু মই বুজাই দিছোঁ, সেইবাবে এই কুৱেশ্যনটো কৰাত অকণমান দেৰি হ'ব পাৰে, কিন্তু আপোনালোকে টেনশ্যন নল'ব, কনচেপ্ট পূৰা মই ক্লিয়াৰ কৰি দিম ঠিক আছে। চাওক যে প্ৰথমে মই লিখি লৈছোঁ যে ৰথিন আৰু ব্ৰথিন আছিল ন, ৰথিন আৰু ব্ৰথিন, অ'কে, ব্ৰথিনে লিখি দিছোঁ বাৰু। ৰথিন আৰু ব্ৰথিনে এটা কাম কিমান দিনত সম্পূৰ্ণ কৰে, বোলে 12 দিনত সম্পূৰ্ণ কৰে। ধুনীয়াকৈ লিখি লওক আপোনালোকে, 12 দিনত সম্পূৰ্ণ কৰে, 12 দিনত সম্পূৰ্ণ কৰে ঠিক আছে। লিখি ল'লে আপোনালোকে এনেকৈ। এতিয়া চাওক এই ৰথিন আৰু ব্ৰথিনে দুয়োটাই লগ হৈ এটা কাম কিমান দিনত সম্পূৰ্ণ কৰে, বোলে 12 দিনত সম্পূৰ্ণ কৰে। গতিকে এই ৰথিন আৰু ব্ৰথিনৰ এদিনৰ তেওঁলোকৰ কাৰ্যক্ষমতা কিমান হ'ব, যে তেওঁলোকে লগ হৈ যদি 12 দিনত কামটো সম্পূৰ্ণ কৰে, গতিকে তেওঁলোকৰ এদিনৰ যিটো কাৰ্যক্ষমতা, মানে এই যিটো ৰথিন আৰু ব্ৰথিন আছে ন, ৰথিন আৰু ব্ৰথিনৰ এদিনৰ কাৰ্যক্ষমতা এতিয়া কিমান হ'ব, এদিনৰ কাৰ্যক্ষমতা, মোৰ আখৰবিলাকত বেছি গুৰুত্ব নিদিব আপোনালোকে, মাথো ধুনীয়াকৈ শুনক আৰু লিখি থাকক যে ৰথিন আৰু ব্ৰথিনৰ এদিনৰ কাৰ্যক্ষমতা সমান কিমান হ'ব, যে তেওঁলোকে কামটো যদি 12 দিনত সম্পূৰ্ণ কৰে তেতিয়াহ'লে এদিনৰ তেওঁলোকৰ কাৰ্যক্ষমতা কিমান হ'ব, 12 হৰণ 12 নহ'ব, এইটো নহ'ব তেওঁলোকৰ কাৰ্যক্ষমতা। গতিকে তেওঁলোকৰ দুয়োৰে লগ হৈ এদিনৰ কাৰ্যক্ষমতা কিমান হ'ব, 1 ইউনিট হ'ব।
এক ইউনিট কিমান হ'ব এক দিনত হ'ব মানে পাৰ ডে হ'ব এই কনচেপ্টটো বুজি পাইছে আপোনালোকে যে ৰথিন আৰু ব্ৰথিনে দুয়ো লগ হৈ যদি এটা কাম 12 দিনত সম্পূৰ্ণ কৰে তেতিয়াহ'লে ৰথিন আৰু ব্ৰথিনৰ এদিনৰ কাৰ্যক্ষমতা কিমান হ'ব 12/12 অৰ্থাৎ 1 ইউনিট এক দিনত মানে 12 দিনত যদি এটা কাম সম্পূৰ্ণ কৰে গতিকে ধৰি লৈছোঁ কামটো আমাৰ 12 দিন লাগিছে গতিকে এক দিনত তেওঁলোকে কিমান কৰিব পাৰিব দুয়ো লগ হৈ এক দিনত 1 ইউনিট কৰিব পাৰে তেতিয়াহে তেওঁলোকে 12 দিনত কামটো শেষ কৰিব পাৰিছে হয়নে নহয় এতিয়া চাওক নেক্সট কনচেপ্টলৈ আগবাঢ়িছোঁ নেক্সট মানে কি লৈছোঁ যে আমাক যিহেতু কাৰ উলিয়াব দিছে ব্ৰথিনৰ আমাক কি উলিয়াব দিছে কিমান দিনত কামটো শেষ কৰিব উলিয়াব দিছে গতিকে আমি ব্ৰথিনৰো এফিচিয়েঞ্চি জনাটো দৰকাৰ আৰু ৰথিনৰো এফিচিয়েঞ্চি মানে কাৰ্যক্ষমতা জনাটো বহুত বেছি দৰকাৰ হয়নে গতিকে চাওক অকণমান মই বহিখন আগবঢ়াই লৈছোঁ এতিয়া মই ধৰা হ'ল বা ধৰি লৈছোঁ যিহেতু আমি নাজানো কাৰ্যক্ষমতাটো গতিকে ধৰা হ'ল ব্ৰথিনৰ কাৰ্যক্ষমতা এক্স মানে ধৰি লৈছোঁ এতিয়া কিমান এই যিটো ব্ৰথিন আছিলে ব্ৰথিনৰ কাৰ্যক্ষমতা কিমান ধৰি লৈছোঁ এক্স ধৰি লৈছোঁ দুয়োটাৰে কাৰ্যক্ষমতা কিমান আছিলে বোলে 1 ইউনিট গতিকে এটাৰ যদি এক্স ইউনিট তেতিয়াহ'লে আমি ৰথিনৰ উলিয়াব লাগে তেতিয়াহ'লে কি হ'ব এতিয়া এতেকে ৰথিনৰ কাৰ্যক্ষমতা কিমান হ'ব যে ব্ৰথিনৰ কাৰ্যক্ষমতা যদি এক্স হয় তেতিয়াহ'লে ৰথিনৰ কিমান হ'ব 1ৰ পৰা এক্সটো বিয়োগ কৰিব লাগিব তেতিয়া যিমান ৰয় সেইটো কাৰ হ'ব বোলে ৰথিনৰ হ'ব গতিকে আমি দুয়োটাৰে কাৰ্যক্ষমতা পাই গ'লোঁ প্ৰথম কাৰ্যক্ষমতা আমি কাৰ পালোঁ বোলে ব্ৰথিনৰ পালোঁ ছেকেণ্ড কাৰ্যক্ষমতা আমি কাৰ পালোঁ বোলে ৰথিনৰ পালোঁ একদম গুৰুত্বপূৰ্ণ হয় মাথো আপোনালোকে ধুনীয়াকৈ শুনি থাকক আৰু বুজি থাকক দিয়ক চাওক এতিয়া আমি ৰথিন আৰু ব্ৰথিনৰ কি পালোঁ কাৰ্যক্ষমতাটো পাই গ'লোঁ এতিয়া চাওক আমি প্ৰশ্নমতে যদি কৰোঁ এতিয়া প্ৰশ্নমতে কৰিলে আমি কি কৰিব লাগিব যে এই যিটো ৰথিনৰ এদিনৰ কাৰ্যক্ষমতা আমি কিমান পাইছিলোঁ বোলে ৰথিনৰ এদিনৰ কাৰ্যক্ষমতা হৈছে 1 - x অ'কে কিমান কাৰ্যক্ষমতা 1 - x আৰু এই ৰথিনে ব্ৰথিনৰ লগত লগ হৈ কিমান দিন কাম কৰিছিলে এই যিটো ৰথিন আমি লিখিলোঁ ছেকেণ্ড টাইম এই ৰথিনে আৰু ব্ৰথিনে লগ হৈ কামটোতো কৰিছিলে তো কিমান দিন কৰিছিলে য'ত তেওঁলোকে এনেকৈ কৈছে যে কামটো শেষ হোৱাৰ 5 দিন আগত তেওঁলোকে কামটো মানে কিন্তু ৰথিনে এৰি দিছে তো কামটো শেষ হৈছে কিমান দিনত 15 দিনত হয়নে নহয় কুৱেশ্যনটো আপোনালোকৰ মনত আছেনে নাই যে কামটো শেষ কৰিছে 15 দিনত তো কামটো শেষ হোৱাৰ 5 দিন আগত কোনে ওলাই গৈছে ৰথিনে ওলাই গৈছে বাকীখিনিয়ে ব্ৰথিনে কৰিছে হয়নে নহয় গতিকে ৰথিনে কামটো কিমান দিন কৰিছে বোলে ৰথিনে কামটো 10 দিন কৰিছে যোগ কি হৈছে ৰথিন মানে কোনে আমি ৰথিনটো পাই গ'লোঁ এতিয়া ব্ৰথিনৰটো থাকিল ব্ৰথিনে কিমান দিন কাম কৰিছে বোলে 15 দিন কাম কৰিছে গতিকে ৰথিনৰ কিমান কাৰ্যক্ষমতা বোলে এক্স গতিকে 15x হৈ গ'ল সমান যদি লওঁ তেতিয়াহ'লে আমি কিমান সমান ল'ম বোলে দুটাৰ কাৰ্যক্ষমতা লগ হৈ কামটো কিমান দিনত কৰিব পাৰে বোলে 12 দিনত কৰিব পাৰে এতিয়া চাওক আমাৰ এনচাৰ খুব সহজে ওলাই যাব 1 গুণ কিমান হ'ব বোলে 10 1 গুণ কিমান হ'ব বোলে 10 তাৰপিছত 10x গুণ কিমান হ'ব বোলে -10x যোগ কিমান বোলে 15x অ'কে সমান আমি কিমান পালোঁ বোলে 12 এতিয়া চাওক এই 10টো যদি আমি সমান চিহ্ন সেই পিনে লৈ যাওঁ কি হ'ব এইপিনে প্লাছ আছে এইপিনে গ'লে বিয়োগ হ'ব গতিকে 12 10 গ'লে কিমান থাকিব বোলে 2 তাৰপিছত এইপিনে কি আছে 15x আৰু 10x আছে গতিকে আমি কি লিখিব পাৰোঁ 5x লিখিব পাৰোঁ হয়নে পাৰোঁ নে নোৱাৰোঁ 15xটো যোগত আছে 10xটো বিয়োগত আছে গতিকে আমি 5x লিখিব পাৰোঁ গতিকে চাওক 5x মানে যদি 2 হয় তেতিয়াহ'লে x মানে কিমান হ'ব তেতিয়া বোলে 5/2 হ'ব অ'কে xত মানে কি x আছিলে কাৰ বোলে ব্ৰথিনৰ কাৰ্যক্ষমতা গতিকে ব্ৰথিনৰ কাৰ্যক্ষমতা আমি কিমান পালোঁ 5/2 অংশ এক দিনত অ'কে গতিকে এক দিনত যদি ব্ৰথিনে 5/2 অংশ কৰিব পাৰে তেতিয়াহ'লে সম্পূৰ্ণ কামটো কিমান দিনত শেষ কৰিছিলে বোলে 12 দিনত গতিকে অকলে যদি কামটো কৰিব লাগে তেতিয়াহ'লে এতিয়া কিমান দিন সময় লাগিব চাওক আপোনালোকে ধুনীয়াকৈ কৰি লওক যে মুঠ কাম কিমান আছিলে বোলে মুঠ কাম আছিলে বোলে 12 অ'কে মুঠ কাম চাওক ইপিনে লিখি দিছোঁ মই মুঠ কাম আছিলে কিমান বোলে 12 এই 12 কামটো তেওঁ কিমান দিনত সম্পূৰ্ণ কৰিব পাৰিব যদি এদিনত যদি তেওঁ 5/2 অংশ কৰে তেতিয়াহ'লে 12ক কি 5/2 হৰণ কৰি দিব লাগিব নে নালাগে 12ক 5/2 হৰণ কৰিব লাগিব আৰু যেতিয়া আমি 12ক 5/2 হৰণ কৰিম তেতিয়া আমি কেনেকৈ হৰণ কৰিব পাৰোঁ 12 পূৰণ 2/5 লিখিব পাৰোঁ হয়নে আমি ভগ্নাংশৰ হৰণবিলাকতো এনেকৈ কৰোঁ নে নকৰোঁ এতিয়া চাওক 2ৰে 12 কিমান বাৰ যাব বোলে 6 বাৰ যাব গতিকে 6 5 গুণ কিমান বোলে 30 গতিকে এনচাৰ কিমান ওলাই গ'ল আমাৰ 30 দিন অ'কে এইটো কি আছিলে লং মেথড এই মেথডটোত আপোনালোকে জাষ্ট বুজি পোৱাৰ বাবে মই কৰি দিছোঁ আৰু এই মেথডটোত কৰিলে আপোনালোকৰ কিছু টাইম নষ্ট হ'ব বা এই মেথডটো কিন্তু জনাটো দৰকাৰ কিন্তু পৰীক্ষাত এই মেথডৰ দ্বাৰা কৰিলে কিন্তু আপোনালোকৰ টাইম একদমেই ৱেষ্ট হৈ যাব কাৰণ আমি গম পালোঁ কিমান মিনিট গ'ল অলৰেডি 8 মিনিট টাইম হৈ গ'ল গতিকে চাওক এই প্ৰশ্নটো যদি আমি শ্বৰ্ট ট্ৰিক্সৰ দ্বাৰা কৰিব যাওঁ যদি আমি শ্বৰ্ট মেথডৰ দ্বাৰা এই কামটো কৰোঁ তেতিয়াহ'লে আমি কেনেকৈ কৰিব পাৰিম চাওক খুব ধুনীয়াকৈ মই বুজাই দি আছোঁ একদম ধুনীয়াকৈ প্ৰথমতে যদি কুৱেশ্যনটো শুনিছে তেতিয়াহ'লে নিশ্চয়কৈ বুজিছে যে ৰথিন আৰু ব্ৰথিন দুয়োটাই লগ হৈ কিনে কামটো কিমান দিনত শেষ কৰিব পাৰে বোলে দুয়োটাই লগ হৈ কামটো কিমান দিনত শেষ কৰিব পাৰে বোলে 12 দিনত শেষ কৰিব পাৰে কিমান দিনত বোলে 12 দিনত অ'কে তো তেওঁলোকে লগ হৈ কামটো কিমান দিন কৰিছে 10 দিন কৰিছে হয়নে নহয় তেওঁলোকে দুয়োটাই লগ হৈ মানে আৰ আৰু বি দুয়োটাই লগ হৈ কামটো কিমান দিনত কৰিছে কামটো দুয়োটাই লগ হৈ কৰিছে কিমান 10 দিন
হয়নে নহয় 10 দিন কৰিছে তো 2 দিন বাকী ৰৈছে কাৰণ 2 দিনৰতো পাছত কি হৈ গ'ল এই যেটো ৰথিন আছিল ই অকলে কৰিব লগা নহৈছে মানে চাওক ৰথিনে কামটো 5 দিন আগত এৰি আহিছে শেষ হোৱাৰ সম্পূৰ্ণ কামটো শেষ হৈছে 15 দিনত গতিকে দুয়োটাই লগ হৈ কিমান দিন কৰিছে দুয়োটাই লগ হৈ কৰিছে কিমান দিন 10 দিন গতিকে এতিয়া চাওক ততে সম্পূৰ্ণ কামটো কিমান দিনত কৰিব পাৰে 12 দিনত তো 10 দিনটো তেওঁলোকে কৰিলে লগ হৈ কিমান দিন বাকি থাকিল বোলে 2 দিন বাকি থাকিল স্যাৰ ওকে 2 দিন কি থাকিল কামটো তেওঁলোকে লগ হৈ নকৰিলে গতিকে 2 দিন কামটো লগ হৈ নকৰাৰ বিনিময়ত এই যেটো বি আছে বা ব্ৰথিন আছে তেও কামটো কিমান দিন কৰিব লগা হ'ল তেও কামটো 5 দিন বেছিকে কৰিব লগা হ'ল মানে চাওক এই r + b ৰ 2 দিনৰ কামটো কাৰ বৰাবৰ হ'ব ব্ৰথিনৰ 5 দিনৰ বৰাবৰ হ'ব ওকে কনসেপ্টটো বুজি পাইছে মানে চাওক r আৰু b ৰথিন আৰু ব্ৰথিনৰ 2 দিনত যিমান কাম কৰিব পাৰে b সেই কামখিনি কৰিব লাগিলে b কিমান দিন সময় লাগে 5 দিন সময় লাগে কেনেকৈ পালো মই পুনৰবাৰ বুজাই দিছো একদম ধুনিয়াকৈ শুনিব মাথো যে যেহেতু কামটো সম্পূৰ্ণ কৰে কিমান দিনত 12 দিনত আৰু কামটো 10 দিন কৰি কিনে কামটোৰ পৰা r গুচি গ'ল r মানে ৰথিন গুচি গ'ল গতিকে কামটো কিমান দিন বাকি থাকিল তেওঁলোকে লগ হৈ কৰিবলৈ 2 দিন বাকি থাকিল এই 2 দিন বাকি থকাৰ বিনিময়ত এটাটো গুচিয়ে গ'ল ই অকলে কৰিব লগা হ'ল b এতিয়া বি অকলে কৰাতে বি কিমান দিন সময় ললে বোলে 5 দিন সময় ললে গতিকে এই দুটা একে বৰাবৰ নহব r আৰু b দুটাই লগ হৈ কিনে 2 দিনত যেখিনি কাম কৰে বি অকলে 5 দিনত যেখিনি কামে কৰে কৰে নকৰে এটোটো কনসেপ্ট ক্লিয়াৰ আপোনালোকৰ এটো শৰ্ট ট্ৰিক্স হয় তো এতিয়া আপোনালোকে 2 আৰু 5 ৰ লখাগু লৈ লওক কিমান হ'ব বোলে 10 হ'ব গতিকে r আৰু b ৰ কাৰ্যক্ষমতা কিমান হ'ব বোলে 5 হ'ব তাৰ পিছত b ৰ অকলে কাৰ্যক্ষমতা কিমান হ'ব 2 হ'ব কাৰণ 5 2 * 10 2 5 * 10 গতিকে চাওক r আৰু b এই দুটাৰ কাৰ্যক্ষমতা কিমান বোলে 5 এদিনত 5 ইউনিট কৰিব পাৰে দুটাই লগ হৈ আৰু b এদিনত কিমান কৰিব পাৰে বোলে 2 ইউনিট কৰিব পাৰে ওকে ইমানখিনিলৈকে ক্লিয়াৰ একদম কনসেপ্টটো ধুনিয়াকৈ ক্লিয়াৰ এটো আমি কি উলিয়াইছো এদিনৰ এফিচিয়েন্সি উলিয়াইছো এতিয়া চাওক 2 দিনত কিমান কাম কৰিয়ে 2 দিনত কামৰ সংখ্যা হৈছে 10 হয়নে নহয় 2 দিনত 10 কাম কৰিছে নে কৰা এটো তো কামৰ সংখ্যা ন মই আগতে আপোনালোকক বুজাইছিল এনেকুৱা ধৰণৰ প্ৰশ্নসমূহ যে 2 দিনত কিমান কৰে 10 কাম কৰে তেওঁলোকে কামটো কিমান দিনত শেষ কৰিব লগা আছিল বোলে 12 দিনত তো 2 দিনৰ কাম যদি 10 হয় 12 দিনৰ কাম কিমান হ'ব 2 দিনৰ কাম যদি তেওঁলোকৰ 10 হয় তেতিয়ালে 12 দিনত 60 কাম নহব কাৰণ 2 দিনত 10 মানে এদিনত 5 মানে কি 12 দিনত 60 কাম কৰিব লাগিব তেওঁলোকৰ সৰ্বমুঠ কামৰ সংখ্যা কিমান পালো আমি 60 পালো তো বি মানে ব্ৰথিনে এদিনত কিমান কৰিব পাৰে 2 কৰিব পাৰে গতিকে এই 60 কাম যদি তেও 2 কে কৰি যায় একদিনত তো কেইদিন লাগিব 30 দিন লাগিব তো এটো সহজে হৈ গ'ল হলনে হোৱা নাই একদমই গুৰুত্বপূৰ্ণ প্ৰশ্ন আৰু এনেকুৱা ধৰণৰ প্ৰশ্ন কিন্তু পৰীক্ষাত অহাৰ সম্ভাৱনা বহুত বেছি থাকে গতিকে মই আশা কৰোঁ আপোনালোকে এই প্ৰশ্নটোৰ জৰিয়তে ভাল কনসেপ্ট এটা লাভ কৰিব পাৰিলে আৰু অসম পুলিচৰ এই এবি ইউবিৰ বাবে এইটো প্ৰশ্ন বহুত বেছি গুৰুত্বপূৰ্ণ হয় আৰু কি কম আপোনালোকক নেক্সট আৰু এটা প্ৰশ্ন লৈছো ভিডিঅ'বিলাক বহুত দীঘলীয়া নকৰোঁ মাত্ৰ আজি আৰু এটা প্ৰশ্ন ল'ম আপোনালোকে নিশ্চয় দেখিছে সকলোৱে যে এই প্ৰশ্নটো SSC 2007ত আহিছিলে আৰু প্ৰশ্নটো কি দিছে যে টু কমপ্লিট এ ৱৰ্ক ইট টেক্স 50% মোৰ time then B if together they take 18 days they complete the work how much time shall B take to do it okay question to ধুনিয়াকৈ শুনিলে এতিয়া সব question to মই ধুনিয়াকৈ বুজাই দিছো যে কোনো এটা কাম সম্পূৰ্ণ কৰে এ আৰু বি দুটাই লগ হৈ হয়নে গতিকে এৰ কাৰ্যক্ষমতা কি বিতকৈ 50% বেছি মানে 50% কাম এ বিতকে বেছি কৰিব পাৰে আৰু দুটাই লগ হৈ যদি কামটো কি বুলি কয় 18 দিনত সম্পূৰ্ণ কৰিছে তেতিয়া হলে সেই কামটো যদি বি অকলে কৰে তেতিয়া হলে বি কিমান দিন সময় লাগিব ঠিক আছে কোৱেশ্চনটো বুজি পালে ন এতিয়া ধুনিয়াকৈ মই এটো সমাধান কৰি দেখুৱাই দিছো ইয়াৰে কোনটো শুদ্ধ উত্তৰ হ'ব 30 দিন হ'ব নে 35 দিন হ'ব নে 40 দিন হ'ব নে 45 দিন হ'ব খুব ধুনিয়াকৈ মই বুজাই দিছো ধুনিয়াকৈ আপোনালোকে চাওক যে বহুত বিশেষ টাইম না যায় এটো একদম সহজ হয় মই এখিনিতে দেখুৱাই দিছো বাৰু এখিনিতে হৈ যাব ঠাইখিনিত বেছি নালাগে আমাক কি কৈছে চাওক এ আৰু বিৰ যেটো কাৰ্যক্ষমতা কি এৰ 50% বিতকে বেছি 50% মানে কি একদম এইটো বস্তুটো আপোনালোকে ধুনিয়াকৈ মনত ৰাখিব যে 50% মানে হৈছে সদায় হাফ ওকে 50% মানে হৈছে সদায় হাফ মানে এটাৰ যদি 2 হয় তেতা আৰু নেক্সট আনটোৰ কিমান হ'ব 2 একে 3 হ'ব মানে এটাৰ কাৰ্যক্ষমতা যদি 2 আনটোৰ কাৰ্যক্ষমতা কিমান 3 তাৰ মানে কি 50% বেছি এতিয়া কাৰ বেছি বোলে এৰ বেছি কাটকে বোলে বিতকে মানে বিৰ কাৰ্যক্ষমতা যদি 2 হয় তেতিয়া হলে এৰ কাৰ্যক্ষমতা কিমান হ'ব 3 হ'ব ওকে ইমানখিনিলৈকে কনসেপ্টটো ক্লিয়াৰ এ আৰু বিৰ কাৰ্যক্ষমতা আমি গম পালো যে এৰ কাৰ্যক্ষমতা কিমান 3 তো বিৰ কাৰ্যক্ষমতা কিমান বোলে 2 এতিয়া সক আমাক নেক্সট কনসেপ্টটো কি কৈছে যে দুয়োটাই লগ হৈ কামটো কিমান দিনত কৰিছে 18 দিনত কৰিছে ওকে দুয়োটাই লগ হৈ কামটো কিমান দিনত কৰিছে 18 দিনত কৰিছে চাওক ইয়াৰ কিমান কাৰ্যক্ষমতা এৰ কাৰ্যক্ষমতা আমি কিমান পাইছো এৰ কাৰ্যক্ষমতা আমি কিমান পালো বোলে 3 পাইছো তো বিৰ কাৰ্যক্ষমতা আমি কিমান পাইছো বোলে 2 পাইছো তো দুয়োটাই লগ হৈ কিনে এদিনত কিমান কাম কৰিব পাৰিব মই ইপিনে লিখি দিছো চাওক বাৰু একো নাই বাৰু এইখিনি ঠাইতে কৰি দিছো যে দুয়োটাই লগ হৈ এদিনত কিমান কাম কৰিব পাৰে বোলে 5 কৰিব পাৰে
এদিনত 5 কাম কৰিব পাৰে নে নোৱাৰে তো কামটো সম্পূৰ্ণ কৰোঁতে কিমান দিন গৈছে বোলে 18 দিন গৈছে গতিকে মুঠ কাম কিমান হ'ব এইটো হৈছে কি বুলি কয় এফিচিয়েঞ্চি এইটো হৈছে টাইম আমি টোটেল টাইম পাই যাম এইটোৱেতো কনচেপ্ট আমাৰ গতিকে 18 5 গুণ কিমান হ'ব 8 5 গুণ 40 4 তাৰপিছত 5 1 গুণ 5 5 4 কিমান 9 মানে টোটেল কাম কিমান হৈছে 90 কাম হৈছে 18 দিনত কিমান কাম কৰিছে 90 কাম কৰিছে 90 কাম কৰাতে এৰ এফিচিয়েঞ্চি কিমান এৰ কাৰ্যক্ষমতা কিমান 3 তো বিৰ কাৰ্যক্ষমতা কিমান বোলে 2 এতিয়া এই কামটো যদি 90 কাম যদি বি অকলে কৰে বিৰ কাৰ্যক্ষমতা কিমান আছে 2 আছে গতিকে 2 ৰে কি হৰণ কৰিব লাগিব টোটেল কামক তেতিয়া আমি কি পাই যাম বি কিমান দিনত কৰিব পাৰিব সেইটো পাই যাম গতিকে 90 ক যদি 2 ৰে হৰণ কৰে তেতিয়া এনসাৰ কিমান পাব 45 দিন পাব নে নাপাব তেতিয়া এনসাৰ কিমান পাব 45 দিন পাব মানে সেই কামটো যদি হে বি অকলে কৰে তেতিয়া হলে বি কিমান দিন সময় লাগিব 45 দিন সময় লাগিব অৰ্থাৎ ডি নম্বৰ অপচনটো কি হ'ব ইয়াৰে শুদ্ধ উত্তৰ হ'ব আপোনালোকে সকলোৱে বুজি পাইছে হয়নে যদি আপোনালোকৰ আজিৰ ভিডিওটো ভাল লাগিছে তেতিয়া হলে সকলোৱে ভিডিওটো লাইক কৰিব আৰু যদি আপোনালোকৰ হাততো এনেকুৱা ধৰণৰ কিবা প্ৰশ্ন আছে তেতিয়াহলে আপোনালোকে মোলৈ প্ৰশ্নসমূহ প্ৰেৰণ কৰিব মই আপোনালোকক এনেকুৱা ধৰণে ভিডিও বনাই কিনে প্ৰেৰণ কৰিবলৈ যত্ন কৰিম আৰু বন্ধুসকল এই যেটো মই সম্ভাৱনীয় প্ৰশ্ন উত্তৰ শিতান আপোনালোকৰ মাজলৈ আগবঢ়াইছো ইয়াত মানে প্ৰতিদিনে মই দিবলৈ যত্ন কৰিম তথাপি কেতিয়াবা দিব নোৱাৰিব পাৰো তাৰ বাবে আপোনালোকে মোক বাৰু মাফ কৰি দিব কিন্তু যিকেইটা ভিডিও আপোনালোকলৈ আগবঢ়াম তাত একদমে গুৰুত্বপূৰ্ণ প্ৰশ্নখিনি আপোনালোকলৈ আগবঢ়াম গতিকে আপোনালোকে সকলোৱে ভিডিওখিনি চাই থাকিব শ্বেয়াৰ কৰিব আৰু মই কৈছিলো ছেপ্টেম্বৰৰ পৰা আপোনালোকলৈ অসম পুলিচ আৰু এছএছচিৰ বাবে ক্লাছ আগবঢ়াম গতিকে সম্ভাৱনীয় প্ৰশ্ন উত্তৰ বহুতেই বেছি গুৰুত্বপূৰ্ণ হয় গতিকে আপোনালোকে সকলোৱে এই কনসেপ্টটো মানে এই যেটো মই কোর্স আগবঢ়াইছো এই কোর্সটো সকলে ভালকে চাব আৰু বহুতখিনি শিকিব পাৰিব গতিকে বন্ধুসকল আজিলে এৰিছো লগ পাম অন্য এটা পুনৰ নতুন আৰু গুৰুত্বপূৰ্ণ ভিডিওৰ হৈতে তেতিয়া হলে আজিলে বাই বাই জয়